নমস্কাৰ, আকৌ ধুনীয়া চাকৰিৰ বাবে এইযোৰ হৈছে খুবেই ধুনীয়া গোটেই কাপোৰযোৰ টছত কেঁচা পাত বৈ দিয়া হৈছে বেবী পিংক আৰু চিলভাৰ গুণাত ৱৰ্কবোৰ কৰি আৰু ব্লাউজ পিচটো হল বডি ৱৰ্ক কৰা থাকিব গোটেই বডিত ৱৰ্ক কৰা থাকিব 7,936 ৰুপিছত ল'ব পাৰিব। এইযোৰো খুবেই ধুনীয়া হ'ব। পিয়ৰ হোৱাইট টছত বনাই দিয়া হৈছে মাল্টি কালাৰ সূতা কৰি। এখন মেখেলাখন হ'ব, লগতে এইটো থাকিব ব্লাউজ পিচটো। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। এইযোৰো খুবেই ধুনীয়া হ'ব। চাদৰখন টছত কেঁচা পাত বৈ দিয়া হৈছে, এৰী আৰু সূতা দি ফুলবোৰ কৰা হৈছে। মেখেলাখনত এৰী আৰু ব্লাউজটোত এৰী বৈ দিয়া হৈছে। এইযোৰো আপোনালোকে ল'ব পাৰিব 7,936 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব। এইযোৰো পিয়ৰ হোৱাইট টছত হ'ব। ৰেড আৰু অৰেঞ্জত বুটা কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। এখন হ'ব মেখেলাখন, লগতে ব্লাউজ পিছত এনেকৈ ছাইড পটি দুটা কৰি দিয়া হৈছে। 6,256 ৰুপিছত ল'ব পাৰিব। এইযোৰো খুবেই ধুনীয়া হ'ব। টছত এৰী বৈ দিয়া হৈছে খুবেই ধুনীয়াকৈ। এখন হ'ব মেখেলাখন, লগতে ইয়াৰ ছাইড পটি এনেকৈ কৰা থাকিব। এইযোৰ ল'ব পাৰিব 7,936 ৰুপিছত ল'ব পাৰিব। এইযোৰো খুবেই ধুনীয়া হ'ব। চাদৰখন টছত কেঁচা পাত বৈ দিয়া হৈছে। মেখেলাখনত এৰী আৰু ব্লাউজটোতো এৰী বৈ দিয়া হৈছে। ভিছা আৰু চিলভাৰ গুণা দি ৱৰ্কবোৰ কৰি দিয়া হৈছে। 7,936 ৰুপিছত ল'ব পাৰিব। এইযোৰো খুবেই ধুনীয়া হ'ব। মাল্টি কালাৰ সূতা কৰি বনাই দিয়া হৈছে।